ঘোষণা কিন্তু বহুতবাৰ হৈছে, সেয়া পালন নহল। আৰু এতিয়া নতুনকে যেহেতু কেবিনেটত এক সিদ্ধান্ত প্ৰকাশ কৰিছে, এই সিদ্ধান্তখিনি কি ধৰণে কাৰ্যকৰী হ'ব সেই ক্ষেত্ৰত কিন্তু প্ৰশ্নবোধক। কাৰণ 2016 চনৰ ভিজন ডকুমেণ্টত তেওঁলোকে লিখিত প্ৰতিশ্ৰুতি দিছিল, সেয়া পালন নহল। স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন সভা সমিতিয়ে কৈছিল যে প্ৰথমখন কেবিনেটতে আমাৰ চাকৰি নিয়মীয়াকৰণ হ'ব। সেই প্ৰথমখন কেবিনেট আজিলৈকে আমি নাপালো। তাৰ পৰৱৰ্তী পৰ্যায়ত গুণোৎসৱত দুবাৰ A+ পোৱা বিদ্যালয়সমূহৰ টেট উত্তীৰ্ণ শিক্ষকসকলক নিয়মীয়াকৰণ কৰাৰ কাৰণে কেবিনেট সিদ্ধান্ত পৰ্যন্ত হৈছিল। পৰৱৰ্তী পৰ্যায়ত সেই সিদ্ধান্ত কাৰ্যকৰীকৰণৰ দিশত আগ নাবাঢ়িলে। তাৰপিছত তেখেতে স্বাধীনতা দিৱসৰ পতাকা তাৰ তলত ঘোষণা কৰিছিল, সেই সিদ্ধান্ত কাৰ্যকৰী নহল। আৰু এতিয়া নতুনকে যেহেতু কেবিনেটত এক সিদ্ধান্ত প্ৰকাশ কৰিছে, এই সিদ্ধান্তখিনি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিন্তু প্ৰশ্নবোধক। বেতন সুৰক্ষা অবিহনে শিক্ষকসকলে নিয়মীয়াকৰণ বা নতুন নিযুক্তি মানি নলয়, একদম স্পষ্ট কথা, কেতিয়াও মানি নলয়। আৰু শেষলৈকে এটা স্থিতি আমাক বেতন সুৰক্ষা আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছো। আৰু ইয়াৰ ফলত মই ভাবো যে অহা 4-5 মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকেই চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি